অখিল গগৈ কৰা ফেচবুক লাইভ চাওঁ ৰাতি। গতিকে তেওঁলোকৰ যদি যেনেকে মই অখিল গগৈ কৰা ফেচবুকবিলাক চাওঁ ৰাতি, কাৰোবাক জহনী বুলি গালি পাৰে, কাৰোবাক কিবা বুলি গালি পাৰে। চব কাম তাম শেষ কৰি গা পা ধুই খোৱাৰ আগতে অখিল গগৈ মই ফেচবুক লাইভবিলাক চাওঁ। কাৰোবাক জহনী বুলি গালি পাৰে, কাৰোবাক কিবা বুলি গালি পাৰে। ৰাতিটো ভাল টোপনি যায়। ৰাতিটো ভাল টোপনি যায়। পাহৰি গলি নেকি, অমুক কৰিলি নেকি? গতিকে ৰিক্ৰিয়েশ্যনৰ কাৰণে আকৌ কয় এইবিলাক পাহৰি গলি নেকি, অমুক কৰিলি নেকি। মতা মাইকীৰ কাজিয়া লাগি টেনচন হৈছে। বৰ্তমান ৰাতি কাৰোবাৰ যদি পৰিবাৰত কণ্ডল লাগিছে, ল'ৰা ছোৱালী নিজৰ ভিতৰত কাজিয়া লাগিছে, ক'ৰবাত অফিচত টেনচন হৈছে, ক'ৰবাত মালিকৰ লগত টেনচন হৈছে, ক'ৰবাত অফিচৰ বছৰ লগত টেনচন হৈছে। বৰ্তমান অসমত ডাঙৰ মেডিচিন হৈছে ৰাতিৰ অখিল গগৈৰ ফেচবুক চোৱা। ক'ৰবাত ভায়েক ককায়েকৰ মাজত টেনচন হৈছে। বৰ্তমান অসমত আটাইতকৈ ডাঙৰ মেডিচিন হৈছে ৰাতি অখিল গগৈৰ ফেচবুক চোৱা। অখিল গগৈক তাচ্ছিল্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গতিকে তেওঁলোকৰ যদি যেনেকে মই অখিল গগৈ কৰা ফেচবুকবিলাক চাওঁ ৰাতি, চব কাম তাম শেষ কৰি গা পা ধুই খোৱাৰ আগতে অখিল গগৈ মই ফেচবুক লাইভবিলাক চাওঁ। কাৰোবাক জহনী বুলি গালি পাৰে, কাৰোবাক কিবা বুলি গালি পাৰে। ৰাতিটো ভাল টোপনি যায়। গতিকে ৰিক্ৰিয়েশ্যনৰ কাৰণে আকৌ কয় এইবিলাক পাহৰি গলি নেকি, অমুক কৰিলি নেকি। বৰ্তমান ৰাতি কাৰোবাৰ যদি পৰিবাৰত কণ্ডল লাগিছে, ল'ৰা ছোৱালী নিজৰ ভিতৰত কাজিয়া লাগিছে, ক'ৰবাত অফিচত টেনচন হৈছে, ক'ৰবাত মালিকৰ লগত টেনচন হৈছে, ক'ৰবাত অফিচৰ বছৰ লগত টেনচন হৈছে, ক'ৰবাত ভায়েক ককায়েকৰ মাজত টেনচন হৈছে। বৰ্তমান অসমত আটাইতকৈ ডাঙৰ মেডিচিন হৈছে ৰাতি অখিল গগৈৰ ফেচবুক চোৱা। আৰু মই নিজেই চাওঁ, মই এক প্ৰকাৰ ফেন হৈ গৈছো অখিল গগৈৰ ফেচবুক লাইভ চোৱা। সিদিনাখন এটা গালি দিছে, তোৰ নাম কি, অমুক, তই ক'ৰ পৰা ওলালি। আকৌ হাঁহি দিয়ে, কৰি হাঁহি দিয়ে, আকৌ চাই। গতিকে বৰ্তমান আটাইতকৈ টেনচন ৰিলিজৰ কাৰণে আটাইতকৈ ভাল হৈছে অখিল গগৈৰ ফেচবুক। তেওঁ এতিয়া উকিলো হৈ গ'ল, জাজো হৈ গ'ল। হাইকোৰ্টত কাম নাই, সুপ্ৰিম কোৰ্টৰ কাম নাই, ছেছন কোৰ্টৰ কাম নাই। চাৰ্জশ্বিটখন পঢ়ি তেওঁৱে জাজমেণ্ট দি আছে। তাৰমানে অখিল গগৈ এণ্টাৰটেইনমেণ্টৰ বাদে এতিয়া বাকী একো নহয়। গতিকে তেওঁলোকৰ যদি যেনেকে মই অখিল গগৈ কৰা ফেচবুকবিলাক চাওঁ ৰাতি, চব কাম তাম শেষ কৰি গা পা ধুই খোৱাৰ আগতে অখিল গগৈ মই ফেচবুক লাইভবিলাক চাওঁ। কাৰোবাক জহনী বুলি গালি পাৰে, কাৰোবাক কিবা বুলি গালি পাৰে। ৰাতিটো ভাল টোপনি যায়। গতিকে ৰিক্ৰিয়েশ্যনৰ কাৰণে আকৌ কয় এইবিলাক পাহৰি গলি নেকি, অমুক কৰিলি নেকি। বৰ্তমান ৰাতি কাৰোবাৰ যদি পৰিবাৰত কণ্ডল লাগিছে, ল'ৰা ছোৱালী নিজৰ ভিতৰত কাজিয়া লাগিছে, ক'ৰবাত অফিচত টেনচন হৈছে, ক'ৰবাত মালিকৰ লগত টেনচন হৈছে, ক'ৰবাত অফিচৰ বছৰ লগত টেনচন হৈছে, ক'ৰবাত ভায়েক ককায়েকৰ মাজত টেনচন হৈছে। বৰ্তমান অসমত আটাইতকৈ ডাঙৰ মেডিচিন হৈছে ৰাতি অখিল গগৈৰ ফেচবুক চোৱা। আৰু মই নিজেই চাওঁ, মই এক প্ৰকাৰ ফেন হৈ গৈছো অখিল গগৈৰ ফেচবুক লাইভ চোৱা। সিদিনাখন এটা গালি দিছে, তোৰ নাম কি, অমুক, তই ক'ৰ পৰা ওলালি। আকৌ হাঁহি দিয়ে, কৰি হাঁহি দিয়ে, আকৌ চাই। গতিকে বৰ্তমান আটাইতকৈ টেনচন ৰিলিজৰ কাৰণে আটাইতকৈ ভাল হৈছে অখিল গগৈৰ ফেচবুক। তেওঁ এতিয়া উকিলো হৈ গ'ল, জাজো হৈ গ'ল। হাইকোৰ্টত কাম নাই, সুপ্ৰিম কোৰ্টৰ কাম নাই, ছেছন কোৰ্টৰ কাম নাই। চাৰ্জশ্বিটখন পঢ়ি তেওঁৱে জাজমেণ্ট দি আছে। তাৰমানে অখিল গগৈ এণ্টাৰটেইনমেণ্টৰ বাদে এতিয়া বাকী একো নহয়।
বিৰোধী আনফালে প্ৰধানমন্ত্ৰী